এইটো নহয় যে আমি কৰবাৰ পৰা আহিলো আৰু ডাইৰেক্ট মাছৰুমৰ ফাৰ্মত সোমালো, তেনেকুৱা নহয় দেই। অন্তত হাত ভৰি ধুই লওঁ। আৰু এয়া দেখিছেনে হাতত অলপ অলপ পানী লাগি আছে, হাতখন ধুইয়ে আহিছোঁ। আৰু এইটো কিন্তু সাৱধানতা অৱলম্বন কৰিব লাগে, মানে অকণমান হাত তাত ধুই পেলাই মাছৰুমৰ ফাৰ্মত সোমাব লাগে। আৰু এতিয়া মই আহিছোঁ মাছৰুম হাৰভেষ্ট কৰিবলৈ, মানে এটা অৰ্ডাৰ আছে শুৱালকুছিৰ পৰা। আজি কেইবাদিনৰ আগতে মানে অৰ্ডাৰ দি থৈছিলে তেওঁলোকে, আৰু এতিয়া নিব আহিব। আমি আজি যিহেতু হাজো চেণ্টাৰত যাবলগীয়াত পৰিলোঁ, মানে আমাৰ অকণমান কাম ওলাল চেণ্টাৰত। আৰু ভিডিঅ'টো বাৰু দিম মই কি কাম ওলাল, চাওকচোন কিমান সুন্দৰ। আৰু সেয়াই, গতিকে তাৰ পৰা আহিয়েই মানে মই মাছৰুমখিনি বোলো হাৰভেষ্ট কৰোঁ, কাৰণ তেওঁ আহি পাবৰ টাইম পূৰা হৈছে। আমি তেওঁক 12টাত টাইম দিছিলোঁ, এতিয়া 12টা বাজি গৈছে। তেওঁ ঘপককৈ আহি পাবতো, আৰু আহি পালে মানে কাষ্টমাৰক ৰখাই পেলাই মাছৰুম হাৰভেষ্ট কৰিব আহিলে অলপমান দিগদাৰ। সেইকাৰণে ভাবিছোঁ তেওঁ নাহোঁতেই এইখিনি হাৰভেষ্ট কৰোঁ। আৰু যোৱাকালিৰ ভিডিঅ'টোত মানে কেইবাগৰাকী মানে সুধি আছে বা সেই পানী কেইদিনৰ পৰা দিব লাগে। মাছৰুমত পানী 14 ডেইজৰ পৰা দিব লাগে দেই। 14 ডেইজৰ পৰা দিলে মানে হৈ যাব, তাৰ আগত দিব নালাগে। মানে 14 ডেইজত আমি এইটো তোলাটো উলিয়াই দিওঁ, আৰু 14 ডেইজৰ পৰাই দিলেই হ'ল। দেখিছেনে বাৰু খৰাহীৰ চাইজো বাঢ়িছে। আৰু এতিয়া মাছৰুম হাৰভেষ্ট কৰিলেও ভাগৰ লগা হৈছে, ভাগৰ লগা হৈছে। কিন্তু ভাল লাগে দেই, বহুত ভাল পাওঁ মই নিজে কৰা ফাৰ্ম এখনত হাৰভেষ্ট কৰাৰ সুযোগ পাইছোঁ যেতিয়া, কষ্ট হ'লেও ময়ে কৰি থাকিম। চাওকচোন কেইটানো চিলিণ্ডাৰত কৰিলোঁ। আকৌ বহুতে সুধি আছে বা প্ৰডাকশ্যন কিমান পায় এটা চিলিণ্ডাৰত। এটা চিলিণ্ডাৰত প্ৰডাকশ্যন কিমান পাব সেইটো মাছৰুমৰ মানে এইটো পৰিৱেশৰ ওপৰত দেই। কেতিয়াবা কিছুমান চিলিণ্ডাৰত কমকৈ ওলায়, আৰু কিছুমান চিলিণ্ডাৰ একেলগে লগোৱা চিলিণ্ডাৰ কিন্তু বহুত বেছিকৈ মানে তাতে প্ৰডাকশ্যন হয়। সেইটো হ'ব আপোনাৰ কেনেকুৱা পদ্ধতিত আপোনাৰ হৈছে খেতিখন, আৰু কিমান সুন্দৰকৈ আপুনি কৰিছে। কাৰণ যিহেতু ফাৰ্ষ্ট ষ্টেপখিনিত খুব গুৰুত্ব দিব লাগে। দুই এগৰাকী সুধিছে আপোনাৰ ব্লেক মল্ডৰ সমস্যা নহয় নেকি? সেই ব্লেক মল্ড, গ্ৰীণ মল্ড সেইবিলাক মাছৰুমৰ বেমাৰ দেই। সেইকাৰণে যে কওঁ মাছৰুম কাল্টিভেশ্যনটো এটা সম্পূৰ্ণ ছাবজেক্ট বুলি। চাওক এইটো সম্পূৰ্ণ এটা ছাবজেক্ট হয় মাছৰুম কাল্টিভেশ্যনটো। কেৱল মাছৰুমৰ চিলিণ্ডাৰকেইটা বনালোঁ, মাছৰুম হাৰভেষ্ট কৰিলোঁ, সেইখিনিতে নহয়। ইয়াৰ লগত জড়িত বহুত কথা আছে জানিবলগীয়া, আৰু সেইখিনি জানিলেহে, গোটেই তথ্যখিনি জানিলেহে আপুনি সফলভাৱে মাছৰুম ফাৰ্মিং কৰিবলৈ পাৰিব। মানে এই ক্ষেত্ৰখনত আপুনি সফল হ'ব পাৰিব বুলি ভাবোঁ। সেইকাৰণে ট্ৰেইনিংটো দৰকাৰ, য'তেই লয় যেনেকৈ লয় ট্ৰেইনিংটো দৰকাৰ। আৰু আমি এতিয়া অৰ্ডাৰ এটা দিম, ৰৈও যাব অলপ, থাকিব কোনো কথা নাই। আমি ষ্ট'ৰ কৰি ৰাখি দিম মাছৰুমখিনি ধুনীয়াকৈ, কোনো প্ৰব্লেম নাই। এতিয়ালৈ আৰু হাৰভেষ্ট নকৰোঁ, যিহেতু তেওঁক আমি 6 কেজি 7 কেজি মানহে দিব লাগিব, তাতকৈ নালাগে। আৰু ইয়াতে আৰামছে হৈ যাব। দেখিছেনে ওজনো হৈছে বহুত, বাপৰে ওজন হৈছে। আৰু সেয়াই ভাল লাগে। গতিকে সেই অকণমান কি হৈছে, আহিছোঁ চেণ্টাৰত, বহুত কথা কৈছোঁ আজি, তাতো বহুত কথা ক'বলগীয়া হৈছোঁ। কিয় ক'বলগীয়া হৈছোঁ আপোনালোকে ভিডিঅ' পাব, ভিডিঅ' দিম নিশ্চয়কৈ। আৰু এতিয়া আমি যাম এখন বিয়াত, আজি নলবাৰী যাম দেই। আজি নলবাৰীত বিয়া আছে, আৰু ভণ্টিহঁতো আহি আছে গুৱাহাটীৰ পৰা। আমি একেলগে মিলি আজি নলবাৰী বিয়া খাবলৈ যাম। এতিয়া এইখিনি হাৰভেষ্ট কৰিলোঁ, চাওকচোন বাৰু। এৰিছোঁ এতিয়া, ধন্যবাদ।